নমস্কাৰ। মৰাণৰ পৰা মই ইলা বৰগোহাঁই। মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ মই এগৰাকী অনুৰাগী হিচাপে মঞ্চটোৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানলৈ শুভকামনা জনাই পাঠ কৰিবলৈ লৈছোঁ যশস্বী কবি নৱকান্ত বৰুৱাদেৱৰ ইয়াত নদী আছিল কবিতাটিৰ প্ৰথম তিনিটা স্তৱক। ইয়াত নদী আছিল। দেখিছোঁ নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশস্তিৰ গান। উদগ্ৰ ধ্বংসৰ নিশা, লোভৰ কুটিল দুঃসাহস, ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অতিহাৰ। তাৰো যে সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ মৰ্যাদা, সিও বন্দী সূৰ্যকণা আহিছিল চিঙি ভাঙি পৃথিৱীৰ কঠিন জৰায়ু। কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহঁতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে। গোপন ব্যাধিৰ দৰে লাহে লাহে মচি যায় প্ৰাণৰ যিমান ৰং সেউজী সোণালী, আঁকি দিয়ে তামৰঙী আকাশ এখন। নমস্কাৰ।